Hello dear students, আজিৰ এই ভিডিঅ'টি ক্লাস 9 সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 অৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছো। পাৰ্ট 1 ত আমি কোৱেশ্চন নম্বৰ 21 লৈকে আলোচনা কৰিছিলো। তে পাৰ্ট 2 ত কোৱেশ্চন নম্বৰ 22 ৰ পৰা আমি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা আৰু ইয়াৰ পৰা তোমালোকৰ ইউনিট টেষ্ট, হাফ ইয়াৰলি আৰু এনুৱেল এক্সামত কোৱেশ্চন সমূহ আহিব। যিকেইটা ইম্পৰ্টেন্ট সেইকেইটা তোমালোক কৈ দিম। গতিকে মনোযোগেৰে শেষলৈকে চাই থাকিবা। ফাৰ্স্ট কোৱেশ্চনটো চোৱা। কোৱেশ্চনটো আছিল যে পদাৰ্থৰ কণিকাবোৰে সিহঁতৰ গতিৰ দ্বাৰা ড্যাশ শক্তি লাভ কৰে। চোৱা, particles of matter possess dash energy due to their motion. Option A আছিলে potential, option B kinetic, option C chemical আৰু option number D আছিলে nuclear. আমাক কোৱেশ্চন কি উদিছে চোৱা, আমাক উদিছে যে পদাৰ্থৰ কণিকাবোৰে সিহঁতৰ গতিৰ দ্বাৰা কি শক্তি লাভ কৰে। পদাৰ্থৰ কণিকাবোৰে সিহঁতৰ গতিৰ দ্বাৰা কাইনেটিক এনাৰ্জি লাভ কৰে। অৰ্থাৎ কাইনেটিক এনাৰ্জি মানে কি হয়, গতি শক্তি লাভ কৰে। ঠিক আছে, আৰু গতিশীল বস্তুৰ মাজত থকা শক্তিয়ে হৈছে গতি শক্তি। কাইনেটিক এনাৰ্জি ইজ দা এনাৰ্জি প্ৰসেসড বাই এন অবজেক্ট ডিউ টু ইটস মোশন। নেক্সট কোৱেশ্চনটো চোৱা, কোৱেশ্চন নম্বৰ 23। কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়, গতিকে মনোযোগেৰে চাবা আৰু এইটো কোৱেশ্চন নোট কৰি ল'বা। কোৱেশ্চনটো আছে উষ্ণতাৰ SI একক কি? The SI unit of temperature is. So উষ্ণতাৰ SI একক কি? প্ৰায় পৰীক্ষাত কোৱেশ্চনটো আহি থাকে, বহুত বেছি ইম্পৰ্টেন্ট হয়। গতিকে তোমালোকে আনসাৰটো আমাক কমেন্ট সেকশনত জনোৱাচোন কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। উষ্ণতাৰ SI একক কি হয়? অপচন ভ্ৰমণ কৰা। অপচন এ দিছিলে মিটাৰ, অপচন বি কেলভিন, অপচন সি নিউটন আৰু অপচন নম্বৰ ডি দিছিলে পাস্কেল। কমেন্ট কৰাচোন কি হ'ব কাৰেক্ট আনসাৰ। উষ্ণতাৰ SI একক কি হয়? উষ্ণতাৰ যিটো SI একক সেয়া হৈছে কেলভিন। অপচন নম্বৰ বি টো হ'ব এই কুৱেশ্চনটিৰ কাৰেক্ট আনসাৰ। আন্তৰ্জাতিক মানদণ্ড অনুসৰি উষ্ণতা জোখাৰ একক হৈছে কেলভিন। কেলভিন ইজ দা SI ইউনিট অফ থাৰ্মোডাইনামিক টেম্পাৰেচাৰ। ঠিক আছে, নেক্সট কোৱেশ্চনটো চাবা। কোৱেশ্চন নম্বৰ 24। কোৱেশ্চনটো আছিল যে what is the SI unit of density? ডেনসিটিৰ SI ইউনিট কি হয় সুধিছে। অপচন চোৱা, অপচন বিলাক আৰু এই অপচন বিলাকৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা। ঠিক আছে, কমেন্ট কৰাচোন what is the SI unit of density? ডেনসিটিৰ SI ইউনিট কি হয়? ইম্পৰ্টেন্ট কোৱেশ্চন হয়, প্ৰায় পৰীক্ষাত আহি থাকে। কোৱেশ্চনৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টো হ'ব। ডেনসিটিৰ SI ইউনিট হৈছে কিলোগ্ৰাম পাৰ কিউবিক মিটাৰ, অৰ্থাৎ কেজি m3 যে আছে ওপৰত লিখা। ঠিক আছে, গতিকে এইটো কি বুলি মাতে? কিলোগ্ৰামছ পাৰ কিউবিক মিটাৰ। ঠিক আছে, এইটো ইম্পৰ্টেন্ট হয়। চোৱা, ঘনত্ব হৈছে ভৰ আৰু আয়তনৰ অনুপাত। গতিকে ইয়াৰ একক কি হ'ব? গতিকে ইয়াৰ একক হ'ব কিলোগ্ৰাম পাৰ কিউবিক মিটাৰ। নেক্সট কোৱেশ্চনটো চোৱা। কোৱেশ্চন নম্বৰ 25। কোৱেশ্চনটো কি আছিলে? কোৱেশ্চনটো আছিল যে তলত উল্লেখ কৰা কোনটো অৱস্থাৰ দৃঢ়তা সৰ্বোচ্চ? Which of the following states has the highest rigidity? ঠিক আছে, তলত উল্লেখ কৰা কোনটো অৱস্থাৰ দৃঢ়তা সৰ্বোচ্চ সুধিছে। অপচন এ আছিল সলিড, বি গ্যাসিয়াছ, সি লিকুইড আৰু অপচন নম্বৰ ডি আছিল নান। কোনটো অপচন কাৰেক্ট হ'ব কোৱাচোন কমেন্ট সেকশনত। আমাক কি সুধিছে? আমাক সুধিছে তলত উল্লেখ কৰা কোনটো অৱস্থাৰ দৃঢ়তা সৰ্বোচ্চ। ইয়াৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ 8 থকাটো সলিড, অৰ্থাৎ গোটা। ঠিক আছে, চোৱা, কঠিন বা গোটা পদাৰ্থৰ কণিকাবোৰ অতি ঘনকৈ থাকে আৰু ইয়াৰ বাবে ইহঁতৰ কি হয়? দৃঢ়তাটো বেছি থাকে। এতিয়া আমাক সুধিছিল যে তলত উল্লেখ কৰা কোনটো অৱস্থাৰ দৃঢ়তা সৰ্বোচ্চ। গতিকে গোটা অৱস্থাৰ দৃঢ়তা সৰ্বোচ্চ হ'ব। কিহৰ কাৰণে গোটা অৱস্থাৰ দৃঢ়তা সৰ্বোচ্চ? কাৰণ কঠিন বা গোটা পদাৰ্থৰ যিবোৰ কণিকা থাকে সেইবোৰ কি হৈ থাকে? অতি ঘনকৈ থাকে, সেইবাবে ইহঁতৰ দৃঢ়তাটো বেছি হয়। Solids are highly rigid because their particles are closely packed. Next question to চাবা। Question number 26. Question to কি আছিল চোৱা। Question to আছিল যে বৰফৰ বিগলন হলে ইয়াৰ উষ্ণতা। বৰফৰ বিগলন হলে ইয়াৰ উষ্ণতা কি সুধিছে। অপচন চোৱা, এ আছিলে ৰিমেইন সেম একে থাকে, অপচন বি আছিলে ডিক্ৰিজ অৰ্থাৎ কমি আহে, অপচন সি আছিলে ইনক্ৰিজ অৰ্থাৎ বাঢ়ি যায়, অপচন নম্বৰ ডি আছিলে না। কোনটো অপচন কাৰেক্ট হ'ব আমাক সুধিছে। বৰফৰ যদি বিগলন হয় ইয়াৰ উষ্ণতা কি হ'ব? ইয়াৰ উষ্ণতাটো বৰফৰ বিগলন হলেও একেই থাকিব। গতিকে অপচন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব ৰিমেইনস সেম, অৰ্থাৎ একে থাকে। তো অৱস্থাৰ পৰিৱৰ্তন হওঁতে যোগ কৰা তাপখিনি লিন্টা বিশেষ ব্যৱহাৰ কৰা হয়, সেইবাবে ইয়াৰ উষ্ণতাটো নাবাঢ়ে, ইয়াৰ উষ্ণতা কি হয়? একেই থাকে। During a change of state, the heat supplied is used as latent heat, so the temperature remains constant. Next question চাবা। কোৱেশ্চনটো কি আছিল চোৱা। কোৱেশ্চনটো আছিল যে বৰফৰ গলনাংক সেলসিয়াস স্কেলত হ'ল। The melting point of ice on the Celsius scale is. অপচন বিলাকলৈ মন কৰাচোন। অপচন নম্বৰ 8 কি দিছে চোৱা। অপচন নম্বৰ 8 দিছিলে 273 ডিগ্ৰী সেলসিয়াস, অপচন বি আছিল 370
3 কেলভিন অপশন সি আছিলে 473 কেলভিন আৰু অপশন নম্বৰ ডি আছিলে 0 ডিগ্ৰী সেলসিয়াস কোৱেশ্চনত আমাক কি সুধিছিল আমাক সুধিছিল যে বৰফৰ গলনাংক সেলসিয়াস স্কেলত কিমান এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এই কোৱেশ্চনটো ষ্টুডেন্টৰ কনফিউজ লাগি যায় ঠিক আছে তো বহুত বেছি ইম্পৰ্টেন্ট এই কোৱেশ্চনটো তোমালোকে নোট কৰি লবলে একেবাৰে নাপাহৰিবা আমাক যেটো সুধিছিল যে বৰফৰ গলনাংক সেলসিয়াস স্কেলত হল চোৱা বৰফৰ গলনাংক ঠিক আছে সেলসিয়াস স্কেলত কিমান হ'ব সেলসিয়াস স্কেলত হ'ব 0 ডিগ্ৰী সেলসিয়াস ঠিক আছে অপশন নম্বৰ ডি টু কাৰেক্ট হ'ব এইটো অপশন কাৰেক্ট হ'ব কিন্তু পৰীক্ষাত বহুতে ইয়াৰে আনসাৰটো অপশন নম্বৰ এ টু লিখি থৈ আহে সেইকাৰণে অপশনটো ভুল যায় কিহৰ কাৰণে কাৰণ বৰফৰ গলনাংক কেলভিন স্কেলত এই হৈছে 273 কেলভিন ঠিক আছে সেলসিয়াস স্কেলত হলে কিমান হ'ব 0 ডিগ্ৰী সেলসিয়াস হ'ব আহা কৰিছো বুজি পাইছা আৰু মনত ৰাখিবা যে বৰফ কি হয় 0 ডিগ্ৰী সেলসিয়াসত গলি পানী হয় আইস starts melting at 0 ডিগ্ৰী সেলসিয়াস নেক্সট কোৱেশ্চন তো চোৱা কোৱেশ্চন নম্বৰ 28 কোৱেশ্চন তো কি আছিল চোৱা কোৱেশ্চন তো আছে যে এলপিজি ৰ মুখ্য উপাদানটো কি ইম্পৰ্টেন্ট কোৱেশ্চন ট্ৰাই পৰীক্ষাতে এই কোৱেশ্চনটো আহি থাকে এলপিজি ৰ যেটো মুখ্য উপাদান এটো কি হয় বুলিছে অপচন চোৱা ইংলিশত চোৱা কোৱেশ্চন টো দা মেইন কম্পোনেন্ট অফ এলপিজি ইজ অপচন এ আছিল নেচাৰেল গ্যাস অপচন নম্বৰ বি আছিল মিথেন অপচন সি আছিল প্ৰপেন আৰু বিউটেন আৰু অপচন নম্বৰ ডি আছিল নান অৰ্থাৎ এটাও নহয় তো এলপিজি ৰ মুখ্য উপাদানটো কি হয় বুলিছে এলপিজি ৰ মুখ্য উপাদান কি হয় যদি জানা কমেন্ট কৰাচোন এলপিজি ৰ মুখ্য উপাদান কি হয় এলপিজি ৰ যেটো মুখ্য উপাদান সেয়া হৈছে প্ৰপেন আৰু বিউটেন অপচন নম্বৰ সি টু হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে এলপিজি মূলত propane আৰু butane গেছৰ মিশ্ৰণ LPG is primarily composed of butane and propane question number 29 চোৱা question টো আছিল গোটা অৱস্থাত থকা পদাৰ্থটো কি সুধিছে the substance in the solid state is option আছিল water ice steam আৰু air ঠিক আছে এই গিটাৰ ভিতৰত গোটা অৱস্থাত থকা পদাৰ্থটো কি হয় কমেন্ট সেকশনত জনাওচোন কি হ'ব এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰ কমেন্ট কৰা গোটা অৱস্থাত থকা পদাৰ্থটো কি হয় কিমান পৰিছে নিজকে তোমালোকে টেস্ট কৰা আমাক কি সুধিছে যে গোটা অৱস্থাত থকা পদাৰ্থটো হল the substance in the solid state is কাৰেক্ট আনসাৰ কি হ'ব আইস হ'ব ঠিক আছে গোটা অৱস্থাত থকা পদাৰ্থ বুলি কৈছে আইস অৰ্থাৎ বৰফ কাৰণ আমি জানো যে বৰফ হৈছে পানীৰ কঠিন বা গোটা অৱস্থা হয়নে পানী থৈ দিলে কি হয় কঠিন বা গোটা অৱস্থালৈ হেতু পৰিৱৰ্তিত হয় ঠিক আছে তোমালোকে চাবাচোন যেতিয়া ফ্ৰিজত যদি আমি পানী থৈ কিনে কি হৈ যায় বৰফ হৈ যায় হয়নে গতিকে বৰফ হৈছে পানীৰ কঠিন বা গোটা অৱস্থা আইস ইজ দা সলিড ফৰ্ম অফ ওয়াটাৰ কোৱেশ্চন নম্বৰ 32 চোৱা কোৱেশ্চনটো আছিল বায়ুত থকা পানীৰ বাষ্পক গ্যাস বুলি কোৱা হয় দা ওয়াটাৰ ভেপৰ প্ৰেজেন্ট ইন দা এয়াৰ ইজ কল্ড গ্যাস কি সুধিছে চোৱা আমাক সুধিছে যে বায়ুত থকা পানীৰ বাষ্পক গ্যাস বুলি কোৱা হয় অপচন 6 আছিল ল্যাটেন্ট হিট অপশন বি আছিল কম্প্ৰেসিবিলিটি অপশন সি আছিল হিউমিডিটি আৰু অপশন নম্বৰ ডি আছিল ডেনসিটি আমাক সুধিছিল বায়ুত থকা পানীৰ বাষ্পক গ্যাস বুলি কোৱা হয় কি বুলি কোৱা হয় কমেন্ট সেকশনত জনাওচোন বায়ুত থকা পানীৰ বাষ্পক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰ অপশন নম্বৰ সি টু হ'ব বায়ুত থকা পানীৰ বাষ্পক আৰ্দ্ৰতা অৰ্থাৎ হিউমিডিটি বুলি কোৱা হয় বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণক কি বুলি কয় আৰ্দ্ৰতা বুলি কয় হিউমিডিটি refers to the amount of water vapor present in the atmosphere question number 31 to small ke swa question to asil সূৰ্য বা গ্ৰহ নক্ষত্ৰবোৰ উজ্জ্বল দেখাৰ কাৰণটো কি সূৰ্য বা যিবোৰ গ্ৰহ নক্ষত্ৰ আছে এইবোৰ আমি উজ্জ্বল দেখা পাওঁ এই উজ্জ্বল দেখা পোৱাৰ মেইন কাৰণটো কি হয় বুজিছে the reason the sun and stars appear bright is dash option A আছে plasma B sunlight C both অৰ্থাৎ A আৰু B দুটাই আৰু অপচন নম্বৰ ডি দিছিল নান অৰ্থাৎ ওপৰ অপচন কেইটাৰ এটাও নহয় কোনটো কাৰেক্ট হ'ব কোৱাচোন সূৰ্য বা ইয়াৰে যিবোৰ গ্ৰহ নক্ষত্ৰ আছে এইবোৰ আমি উজ্জ্বল দেখা পাওঁ ইয়াৰ মেইন কাৰণটো কি ইয়াৰ মেইন যেটো কাৰণ সেয়া হৈছে অপচন নম্বৰ 8 থকাটো প্লাজমা ঠিক আছে প্লাজমা হ'ব কাৰেক্ট আনসাৰ অতি উচ্চ উষ্ণতাত গ্যাসবোৰে আয়নিত হৈ প্লাজমাৰ সৃষ্টি কৰে আৰু ইয়াৰ বাবে যেহেতু গ্যাসবোৰে সৃষ্টি হৈ কি কৰে আয়নিত হৈ কি কৰে প্লাজমাৰ সৃষ্টি কৰে প্লাজমা সৃষ্টি কৰাৰ বাবে নক্ষত্ৰবোৰ কি হয় উজ্জ্বল হয় high temperature in stars create ionized gases known as plasma which glows next about question number 32 question to কি আছিল চোৱা question to আছিল SI এককত পানীৰ উতলাংক হৈছে SI এককত পানীৰ উতলাংক কিমান হৈছে অপচন বিলাক তোমালোকে চোৱাচোন অপচন নম্বৰ 8 আছিল
463k, অপশন বি আছিলে 473k, অপশন নাম্বার সি আছিলে 373k আৰু অপশন নাম্বার ডি আছিলে 100k। ঠিক আছে, আমাক যেহেতু কৈছে SI এককত পানীৰ উতলাংক, the boiling point of water in SI unit is, কারেক্ট आंसर কি হ'ব? কারেক্ট आंसर টি হ'ব অপশন নাম্বার 6 টকাটো 373 কেলভিন। ঠিক আছে, সো আমরা লিখি দিছো, আমি জানো পানীৰ উতলাংক কিমান 100 ডিগ্ৰী সেলসিয়াস, 100 ডিগ্ৰী সেলসিয়াসত কি হয় পানী উতলে, অর্থাৎ পানী কি হয় ভাপ হ'বলে ধৰে যদি আমি পানী গৰম কৰো। যেহেতু তাপমাত্ৰাৰ SI কি হয়, ইয়াৰে আগত আমি পাওয়াৰ আলোচনা কৰিছিলো, তাপমাত্ৰাৰ SI কি আছিল কেলভিন। গতিকে হে সেলসিয়াসৰ মানক কেলভিনলৈ নিবৰ কাৰণে কি কৰিব লাগিব, ইয়াৰ লগত 273 আমি যোগ কৰিব লাগিব। ঠিক আছে, আৰু প্ৰশ্নটো আমাক কি দিছিল, SI এককত পানীৰ উতলাংক হৈছে, আমি জানো পানীৰ উতলাংক কিমান হয়, পানীৰ উতলাংক হৈছে 100 ডিগ্ৰী সেলসিয়াস, আৰু 100 ডিগ্ৰী সেলসিয়াস কি হয় পানী উতলে। যেহেতু আমাক সুধিছে SI এককত, আৰু আমি জানো যে উষ্ণতাৰ তাপমাত্ৰাৰ SI একক কি হয় কেলভিন হয়, হয়নে? গতিকে কেলভিনলৈ নিব লাগিব, যেহেতু 100 ডিগ্ৰী সেলসিয়াস হয়, কিন্তু এটো কেলভিনত দিব লাগিব। কেলভিনত নিলে কি কৰিব লাগিব, ইয়াৰে লগত 273 আমি প্লাস কৰি দিব লাগিব। 273 প্লাস কৰিলে কিমান হ'ব, 473 কেলভিন হৈ যাব। ঠিক আছে, এটো সৰি এটো 4 নহয়, এটো 3 হ'ব, 373 কেলভিন। ঠিক আছে, 373 কেলভিন কোনটো অপশনত আছে, অপশন নাম্বার সি আছে। গতিকে এই কোৱেশ্চনটোৰ অপশন নাম্বার সি টো কারেক্ট आंसर হ'ব। এইখিনি মই ধুনিয়াকৈ লিখি দিছো, এইখিনি তোমালোকে ইগনোৰ নকৰিবা, এইখিনি ইম্পৰ্টেন্ট হয়। ঠিক আছে, এইখিনি তোমালোকে পিছতো যদি চোৱা ধুনিয়াকৈ নোটছখিনি যদি বনাই লোৱা, তোমালোকৰ পৰীক্ষাত তোমালোকৰ এইটো মনত ৰৈ যাব, আৰু এইটো বহুত বেছি ইম্পৰ্টেন্ট হয়। এইটো কোৱেশ্চন তোমালোকৰ এনুৱেল এক্সামতো আহিব পাৰে, বহুত বেছি ইম্পৰ্টেন্ট। তোমালোকে এই কোৱেশ্চনটো ধুনিয়াকৈ লিখি লবা, আৰু কেনেকৈ হ'ল 373 কেলভিন এইটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াত মই লিখি দিছো। ঠিক আছে, নেক্সট চাবা, আয়তনৰ SI একক হ'ল, what is the SI unit of volume, আয়তনৰ SI একক কি হয় সুধিছে, অপশনবোৰ চোৱা, আৰু কোনটো অপশন গাইড হ'ব আমাক কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনোৱা। আয়তনৰ SI একক কি হয় সুধিছে, কমেন্ট কৰাচোন, আয়তনৰ SI একক কি হয়। আয়তনৰ যিটো SI একক সেয়া হৈছে m কিউবত ঘনমিটাৰ। ঠিক আছে, ঘনমিটাৰ হৈছে আয়তনৰ SI একক। The SI unit of volume is the cubic meter। ঠিক আছে, অর্থাৎ ঘনমিটাৰ কিউবিক মিটাৰ বুলি কোৱা হয়। নেক্সট চাবা, কোৱেশ্চন নম্বৰ 34, কোৱেশ্চনটো আছে তলৰ কোনটো পদাৰ্থ নহয়, which of the following is not matter। অপশনবোৰ তোমালোকে চোৱাচোন, অপশনবিলাক কি কি দিয়া আছিলে। অপশন নম্বৰ 8 কি দিছে চোৱা, অপশন নম্বৰ 8 দিয়া আছিলে পেন। অপশন নম্বৰ বি কি দিছে চোৱা, অপশন নম্বৰ বি দিছিলে এয়াৰ। অপশন নম্বৰ সি কি দিছে চোৱা, অপশন নম্বৰ সি দিছিলে স্মেল, আৰু অপশন নম্বৰ ডি দি আছিলে চেয়াৰ। আমাক সুধিছে ইয়াৰে কোনটো পদাৰ্থ নহয়, আমি জানো পেন পদাৰ্থ, এয়াৰ পদাৰ্থ, চেয়াৰ পদাৰ্থ হয়, হয়নে? কিন্তু এয়াৰ স্মেল মানে কি, গোন্ধ, গোন্ধটো পদাৰ্থ হয় জানো, গোন্ধটো পদাৰ্থ নহয়। ঠিক আছে, ইয়াৰ কাৰণে গোন্ধ পদাৰ্থ নহয়, কাৰণ পদাৰ্থৰ কি থাকে, ভৰ আৰু আয়তন থাকে। পদাৰ্থ হ'ব লাগিলে ইয়াৰ কি থাকিব লাগিব, ভৰ থাকিব লাগিব, লগতে তাৰ আয়তন থাকিব লাগিব। চোৱা, গোন্ধ যিহেতু এটা অনুভূতি, অৰ্থাৎ স্মেলটো কি হয় এটা অনুভূতি, হয়নে? গতিকে ই পদাৰ্থ হ'ব পাৰিব জানো, নোৱাৰে। ইয়াৰ কাৰণে নোৱাৰে, কাৰণ ইয়াৰ ভৰ আৰু আয়তন নাই। আশা কৰিছো ধুনীয়াকৈ বুজি পালা। Matter must have passed and occupy space, a sensation like smell is not considered matter। Next question to চাবা, কোৱেশ্চনটো কি আছিল চোৱা, কোৱেশ্চনটো আছিল যে গ্যাসে প্ৰয়োগ কৰা চাপ জোখাৰ একক হ'ল, the unit used to measure the pressure exerted by gas is, option A চোৱা atmosphere, option B hygrometer, option number C anemometer, আৰু option number D দি আছিলে মান। কমেন্ট কৰা ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব, আৰু সম্পূৰ্ণ ভিডিওটো যদি লাগে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে গোটেইবিলাক ভিডিও, নোটছ, পিডিএফ গোটেইখিনি তাত তোমালোকে পাবা। অধিক জানিবৰ বাবে তোমালোকে ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত আমাৰ মোবাইল নাম্বাৰটো পাবা, মোবাইল নাম্বাৰটো তোমালোকে ইয়াৰ বিষয়ে আমাক মেছেজ কৰি সুধিব পাৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি দিবা।